আম্বেদকাৰ ফাউণ্ডেশ্যন অসমৰ উদ্যোগত বিগত বছৰ ধৰি এইবাৰো অনুসূচিত জাতি আৰু জনজাতি ছাত্ৰ ছাত্ৰীসকলৰ মাজত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতি উত্তীৰ্ণ হোৱাৰ যোৰহাট জিলাৰ অন্তৰ্গত যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলক আমি আম্বেদকাৰ ফাউণ্ডেশ্যনে প্ৰতি বছৰে সম্বৰ্ধনা জনাই আহিছোঁ আৰু আগলৈও জনাই যাম। আম্বেদকাৰ ফাউণ্ডেশ্যনে জন্ম লগ্নৰ পৰাই এটাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ, যিসকল ব্যক্তিয়ে অসমৰ বিভিন্ন প্ৰান্তত সামাজিক কামত অৱদান আছে তেওঁলোকক আম্বেদকাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত আম্বেদকাৰ শৈক্ষিক বঁটাৰ ৰাষ্ট্ৰীয় মাতাৰ সাবিত্ৰীবাই ফুলে আৰু মহাত্মা জ্যোতিবাই ফুলে শৈক্ষিক বঁটা আমি প্ৰদান কৰি আহিছোঁ। আজি প্ৰায় 40জন ব্যক্তিক আম্বেদকাৰ শৈক্ষিক বঁটাৰ ৰাষ্ট্ৰীয় মাতা সাবিত্ৰীবাই ফুলে বঁটা আৰু মহাত্মা জ্যোতিবাই ফুলে শৈক্ষিক বঁটা প্ৰদান কৰা হৈছে। আৰু এই চগতে আমি অনাগত দিনত আমি অসমৰ বিভিন্ন প্ৰান্তত আম্বেদকাৰ ফাউণ্ডেশ্যনে 2026 চনৰ ভিতৰত 1 লাখখন আম্বেদকাৰ জীৱন দৰ্শনী কিতাপ বিতৰণ কৰিম বুলি আমি আম্বেদকাৰ ফাউণ্ডেশ্যনে সিদ্ধান্ত লৈছোঁ। আৰু অনাগত দিনত আমি 24 আৰু 25 বৰ্ষত ডিব্ৰুগড়, যোৰহাট আৰু গুৱাহাটীত আম্বেদকাৰ ফাউণ্ডেশ্যনে বিভিন্ন কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত 3টা শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি অনুষ্ঠানটো আমি জিলা ভিত্তিত পাতিছোঁ। অনাগত দিনত আমি জিলাই এই কাৰ্যসূচী কৰিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি ডক্টৰ বি.আৰ. আম্বেদকাৰ ফাউণ্ডেশ্যনে যি কাৰ্যসূচী গ্ৰহণ কৰিছে খুব সুন্দৰকৈ গ্ৰহণ কৰিছে, সুন্দৰকৈ পাতিছে। যিখিনি ল'ৰা ছোৱালীক আজি সম্বৰ্ধনা জনাইছে সেই সকলোখিনিৰ কাৰণে আজি ফাউণ্ডেশ্যনৰ সকলো বিষয়ববীয়া জয়ন্ত দাস শাস্ত্ৰীকে আদি কৰি সকলোকে মোৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আম্বেদকাৰ ফাউণ্ডেশ্যন অসমৰ উদ্যোগত বিগত বছৰ ধৰি এইবাৰো অনুসূচিত জাতি আৰু জনজাতি ছাত্ৰ ছাত্ৰীসকলৰ মাজত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতি উত্তীৰ্ণ হোৱাৰ যোৰহাট জিলাৰ অন্তৰ্গত যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলক আমি আম্বেদকাৰ ফাউণ্ডেশ্যনে প্ৰতি বছৰে সম্বৰ্ধনা জনাই আহিছোঁ আৰু আগলৈও জনাই যাম। আম্বেদকাৰ ফাউণ্ডেশ্যনে জন্ম লগ্নৰ পৰাই এটাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ, যিসকল ব্যক্তিয়ে অসমৰ বিভিন্ন প্ৰান্তত সামাজিক কামত অৱদান আছে তেওঁলোকক আম্বেদকাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত আম্বেদকাৰ শৈক্ষিক বঁটাৰ ৰাষ্ট্ৰীয় মাতাৰ সাবিত্ৰীবাই ফুলে আৰু মহাত্মা জ্যোতিবাই ফুলে শৈক্ষিক বঁটা আমি প্ৰদান কৰি আহিছোঁ। আজি প্ৰায় 40জন ব্যক্তিক আম্বেদকাৰ শৈক্ষিক বঁটাৰ ৰাষ্ট্ৰীয় মাতা সাবিত্ৰীবাই ফুলে বঁটা আৰু মহাত্মা জ্যোতিবাই ফুলে শৈক্ষিক বঁটা প্ৰদান কৰা হৈছে। আৰু এই চগতে আমি অনাগত দিনত আমি অসমৰ বিভিন্ন প্ৰান্তত আম্বেদকাৰ ফাউণ্ডেশ্যনে 2026 চনৰ ভিতৰত 1 লাখখন আম্বেদকাৰ জীৱন দৰ্শনী কিতাপ বিতৰণ কৰিম বুলি আমি আম্বেদকাৰ ফাউণ্ডেশ্যনে সিদ্ধান্ত লৈছোঁ। আৰু অনাগত দিনত আমি 24 আৰু 25 বৰ্ষত ডিব্ৰুগড়, যোৰহাট আৰু গুৱাহাটীত আম্বেদকাৰ ফাউণ্ডেশ্যনে বিভিন্ন কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত 3টা শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি অনুষ্ঠানটো আমি জিলা ভিত্তিত পাতিছোঁ। অনাগত দিনত আমি জিলাই এই কাৰ্যসূচী কৰিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।